বৰ বেয়াকে ঘুমি আছে একাই নমস্কাৰ বন্ধুসকল মই আকৌ অমাত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হলো মঙ্গলদৈ বাগমাৰ পুখুৰীৰ ওচৰত দাদা এজনে মোক ফোন কৰিলে আহকচোন বাৰু আমি কেনেকৈ সাপডাল উদ্ধাৰ কৰা আপোনালোককো দেখুৱাম আহক আৰু ক'ত দেখা পাইছে সাপডাল ফাৰ্ষ্ট এনেকুৱা কণী প্লেট আনিব যাওঁতে কণী প্লেটত তলত শুই আছিল কণী প্লেট এনেকৈ দাঙি আনোতে দেখা পাইছে তাৰমানে প্লেটত এনেকৈ কণী আছে এনেকৈ দাঙি আনোতে তলত দেখা পাইছে কেতিয়া আজি তোমাৰ নাম আৰু ঠিকনাটো কৈ দিওঁ মোৰ নাম শ্ৰী মীনাজ্যোতি দাস ঠিকনা মঙ্গলদৈ গাঁও বাগমাৰা পুখুৰীৰ ওচৰত আৰু বন্ধুসকল ভাইটিয়ে সাপডাল দেখা পাই আমাক ধুনীয়াকৈ ফোন কৰিলে আৰু ভাইটিয়ে সাপডাল মাৰা নাই আৰু সাপডালৰ ওচৰতো যোৱা নাই আৰু সাপৰ ওচৰতো আপোনালোক নাযাব কেতিয়াবা যদিও আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে সাপ দেখা পায় কাৰণ সাপডাল চাব যাওঁতে বেছি ওচৰলৈকে যাওঁতে কেতিয়া আহি পেলাই কামোৰ মাৰি দিয়ে একো গেৰেণ্টি নাই সেইকাৰণে আপোনালোকে দূৰৰ পৰাই লক্ষ্য কৰি আপোনালোকৰ হয়তো কোনোবা যদি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে নহ'লে বা যদি ওচৰত কোনোবা ৰেস্কিউৰ আছে তাত খবৰ কৰক ঠিক তেনেকৈ আমি যেনেকৈ এওঁলোকৰ ঘৰত উপস্থিত হ'লোঁ আপোনালোককো কোনোবাই উদ্ধাৰ কৰিব আহকচোন বাৰু আমি সোনকালে সাপডাল উদ্ধাৰ কৰোঁ পাকঘৰ নহয় জানো পাকঘৰ বন্ধুসকল চাওক সাপডাল হৈছে এইডাল সাপ বৰ বেয়াকৈ ঘুমি আছে একাই মস্ত সাপ নাযাবি দেই বন্ধু বন্ধুসকল এই সাপডালৰ ইংলিছ নাম হৈছে কপাৰ হেডেড টিংকেট স্নেক আৰু বন্ধুসকল এই সাপডালক আমাৰ গাঁৱলীয়া মানুহে বাৰ্ক্ৰাইজ সাপ বুলি কয় ধুন্দুলি ফেটি বুলি কয় আৰু কিছু জায়গাত ইয়াক চেঙালী গম বুলি কয় আৰু বন্ধুসকল এই সাপডাল হৈছে সম্পূৰ্ণৰূপে নন ভেনমাছ স্নেক আৰু এইডাল সাপ সম্পূৰ্ণৰূপে অবিষাক্ত সাপ আৰু বন্ধুসকল আপোনালোকক যদি কেতিয়াবা সাপে কামোৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু বন্ধুসকল আপোনালোকে চাওক পাকঘৰ এইটো আৰু ইয়াতে মানুহে খাদ্য বনায় আৰু বন্ধুসকল য'ত খাদ্য বনায় মানুহে খাদ্য খাবৰ কাৰণে খাদ্য বস্তু আনে আৰু সেই খাদ্য বস্তু খাবৰ কাৰণে নিগনি আহে আৰু নিগনিক খেদি এই সাপ আহে সেইকাৰণে বন্ধুসকল আপোনালোকে ঘৰৰ ওচৰে পাজৰে এনেকুৱাকৈ জাবৰ জোথৰ কৰি বেছিকৈ নাৰাখিব আৰু বন্ধুসকল যিমান পাৰে আপোনালোকে সাপ নাঙোতে ফেনাইল মাৰি দিব এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম চাওকচোন বাৰু লাহে লাহে মই উদ্ধাৰ কৰিব বঢ়িয়াকৈ নি জংঘলত এৰি দিম প্লেন চলিছে ওপৰ দি টানি দিব বৰ ডাঙৰ বাকৰাজ দেই বহুত ডাঙৰ বাকৰাজ এই তলেদি একদম এই তলেদি কামৰিব গৈছে নেকি নেজডাল ধৰিছে কিন্তু তাৰ ক'ত ফাঁচি আছে বহুত দীঘল নহয় না দীঘল আছে ডাঙৰ যদিও এটা সাপ নন ভেনমাছ স্নেক কিন্তু ইডাল সাপৰ এটা বিৰাট খং আগতে বাইদেউ গৰাকী কৈছে আগত যাব লাগে সাপ চাবৰ কাৰণে
নাই এই ইয়াৰ প্ৰথম খাদ্য হৈছে নিগনি নিগনি পঁইতাচোৰা এইবোৰ খায় আৰু ইয়াতে হয়তো নিগনি পাইছি মোক আকৌ পটকৈ কামিব নোখোজে মৰম কৰি ৰাখোঁতো মই এই সিফালেদিহে কামিব খুজিছোঁ এই নাকামিবি এই কামিব খুজিছে দেখিছা খঙাল সাপটো মৰম কৰি ৰাখিলেও কামিব খোজে নাই নাই যাই পাই তাৰমানে কামেছি কিন্তু দাঁত বহা নাই এনেই কামেছি খোজ পাই আৰু ইয়াত যেতিয়া খং উঠব কেতিয়াবা যদি মানুহ সঁচা পৰে কেতিয়াবা ধৰ মানুহ এতিয়া যাই আছে মানুহ ইফালে সিফালে যাই আছে সাপডাল দেখা নাই বা বাথৰুমকলৈকে যাই আছা তেতিয়া সাপডাল দেখা নাই তেতিয়া এনেকৈ কামাৰ পাৰি বুজিছেনে আৰু যেতিয়া আকৌ এনেকৈ পটকৈ কামাৰ মাৰি দিয়ে তেতিয়াহ'লে আপোনালোকে আকৌ চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব সিটো মানুহে যদি কয় বোলে অমুকত ওজা এটা আছে বৰ বঢ়িয়া কবিৰাজ এটা আছে তেতিয়া সেইবিলাক কথা একদম নুশুনিব একদম চিধাই ডিষ্ট্ৰিক্ট হস্পিটেল আৰু ভাল লাগিলে বাইদেউ সাপডাল ধৰাৰ কাৰণে দেখা পালো কি খবৰ ভালে আজি সাপ ধৰা দেখা পালি কেনে লাগিল পিছে বেয়া লাগিল নে ভাল লাগিল ভাল লাগছে একবাৰ লৈ চাবি নেকি লৈ নাচা আৰু মানুহৰ ঘৰৰ ওচৰৰ পৰা এইবিলাক বস্তু নিকিনে অলপ দূৰত দিওঁ আৰু ভেনমাছ স্নেক পালিটো আৰু আমি আৰু দূৰত দিওঁ কিন্তু হ'লেও ইডাল আকৌ মানুহৰ ঘৰৰ ওচৰে পাজৰে প্ৰায় থাকেই যেনেদৰে হ'ল হুলাবেৰীয়া সাপ বাইৰখীয়া এই সেইডাল সাপো মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকে এয়া সাপ মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকে এইডাল সাপ বাকৰাইজ সাপ আৰু কিছু কিছু জেগাত ইয়াত দুধৰাজ বুলিও কয় দুধৰাজ বুলি কয় বাকৰাইজ বুলি কয় ধুন্দুলি ফেটি বুলি কয় ইয়াত বিভিন্ন ঠাইত বিভিন্ন নাম আৰু ইয়াৰ ইংলিছ নাম হৈছে কপাৰ হেডেড টিংকেট স্নেক ইয়াৰ মাথাটো তাৰমানে অলপ কপাৰৰ নিচিনা নহয় অলপ কপাৰৰ নিচিনা কালাৰটো নহয় নে সোণালী কালাৰ সেইকাৰণে ইয়াক কপাৰ হেডেড টিংকেট স্নেক বুলি কয় মানে কেমেৰাটোৰ সকলো বিৰাট দেই কেমেৰাৰ চকুকেইটা এই মানুহ চকু বুলি ভাবে আৰু এই সাপডালে আকৌ মানুহ চকুত মাৰিলে আকৌ পটকে আকৌ বেয়া হৈ যাব চকু উলিয়ালি দাঁতি থাকি ভাল লাগিলে বাৰু সাপডাল হোৱাৰ কাৰণে এতিয়া নিফালে বঢ়িয়া আকৌ জংঘলত দিম নে হেৰি আপোনাকো ভালে ৰাখক ভগৱানে ভাল লাগিলে আশীৰ্বাদ কৰিব আপোনালোকে হয়নে নহয় বাইদেউ এতিয়া আপোনালোকে আশীৰ্বাদ দিলে আৰু মোক কি লাগে আৰু ঠিক তেনেকুৱা আইতাই কৈছে আইতাক আমি তিনিটা আছো ইটো আইতা দেখোন আকৌ মাত বোল নাই আকা কি আইতা ভালে আছা গুচি যাব বুলি ভাবি আছিলো আজি দে বাৰু একো কথা নাই কেতিয়া আৰু ভাল সময়ত ফোন কল কৰিলে আমি উদ্ধাৰ কৰি লৈ যাম এতিয়া এতিয়া ধৰা ৰাতিপুৱালৈ আকৌ টেনশ্যন নাই ভয় ভীত নাই আপোনালোকে বহুত বহুত ধন্যবাদ থাকিল আমাৰো ভাল লাগিল চাই চিনি পাই নাম কি বৰষুণ দিছে যাবা এতিয়া আমি গৈ থাকিম বন্ধুসকল আহি পালোঁ এতিয়া ধুনীয়া জংঘল আৰু ইয়াতে আমি সাপডাল ৰিলিজ কৰি দিলোঁ আৰু বন্ধুসকল এই সাপডালে এখন সুখী পৰিয়ালৰ ঘৰত পাকঘৰৰ ভিতৰত সোমাই অশান্তিৰ সৃষ্টি কৰিছিল আৰু বন্ধুসকল এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি আনি এয়া জংঘলত এৰি দিম আৰু বন্ধুসকল সাপ দেখা পালে আপোনালোকে কোবাই নামাৰিব কাৰণ এইবিলাক বস্তু হৈছে ভগৱান আল্লাই সৃষ্টি কৰা বস্তু কাৰণ যত জীৱ তত শিৱ
বন্ধুসকল এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু আৰু এই প্ৰকৃতিৰ বস্তু যদি আমি মাৰি ফেলে বিনষ্ট কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ প্ৰতিফল আমি নিজেই ভুগিব লাগিব কাৰণ এইবিলাক বস্তু বহুত বীজাণু খাই আমাৰ প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখি আছে সেইকাৰণে বন্ধুসকল আমি যিমান পাৰোঁ ইয়াক বচাই আছোঁ আৰু বন্ধুসকল আপোনালোকক সহায় কৰক ইয়াক বচাবলৈ আপোনালোকৰ চেষ্টা কৰক আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম চাওকচোন বাৰু ই কেনেকৈ ধুনীয়াকৈ যায় আৰু বন্ধুসকল এই সাপডালে গছতো বগাব পাৰে আপোনালোকক দেখুৱাই দিম কেনেকৈ এই গছত বগায় বলকচোন বাৰু আপোনালোকক দেখুৱাওঁ আহক চাওক বন্ধুসকল আমি ধুনীয়াকৈ ইয়াক বাঁহ গছত দিছোঁ আৰু এই বাঁহ গছত ধুনীয়াকৈ বগাই যাব আপোনালোকৰ সন্মুখত চাওকচোন বাৰু চাওক এই কেনেকৈ বগাই যাব পাৰে চাওক যা বাবু যা এয়া ধুনীয়াকৈ বগাই গ'ল ভিতৰি গ'ল হিৰেল বন্ধুসকল চাওক সাপডাল হৈছে এইডাল সাপ আপোনালোকক দেখুৱাবলৈ পাই বহুত সুখী হৈছোঁ আপোনালোকক দেখুৱাবলৈ পাই বহুত সুখী হৈছোঁ চাওক এয়া বাঁহ হয় এয়া বাঁহৰ গছ বহুত তলক লাগি আছে আৰু ই উঠি গৈছে বন্ধুসকল চাওক এইডাল এয়া ৰাতি হয় সেইকাৰণে আপোনালোকক কেমেৰাত হয়তো আপোনালোকে দেখা অসুবিধা পাব পাৰে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ আপোনালোকক চাওক ধুনীয়াকৈ আপোনালোকৰ সন্মুখত দেখুৱাই আছোঁ এই কেনেকৈ বগাই পাকাৰী গছৰ ওপৰত লাগি যাবাক লাগি চেষ্টা কৰি আছে সাপডালে এইয়া বন্ধুসকল আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে আৰু বন্ধুসকল এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ সম্পৰ্কীয় মানুহক সজাগ কৰিবলৈ চেষ্টা কৰক আৰু বন্ধুসকল এই সাপডাল গছত বগোৱা দৃশ্যটো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টোৰ এই দৃশ্যটো কেনেকুৱা লাগিল এবাৰ হ'লেও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম।